নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি অলপ ক'ভিড-19ৰ বিষয়ে মোৰ মনোভাৱ এটা প্ৰকাশ কৰিম যে বস্তুটোৰ কোনফালে আমি গতি কৰি আছোঁ, মানে ইয়াৰ শেষটো কি, আমি ইয়াৰ কি ৰিজাল্ট পাম। এটা কথা চবৰে মনত আছে যে ক'ভিড-19 কেতিয়া যাব, ইয়াৰ ট্ৰিটমেণ্ট ওলাব নে নাই, ইয়াৰ ভেকচিন ওলাব নে নাই, ভেকচিন ওলালে ভেকচিনটো কিমানখিনি আমাক সংৰক্ষণ কৰিব, কিমানখিনি আমাক বচাব, ভেকচিনে আমাক কিমানখিনি প্ৰতিৰোধ কৰিব, যদি মেডিচিন ওলায়, এণ্টিভাইৰেল ওলায়, কিমানখিনি সি ইফেক্টিভ হ'ব, আৰু মেডিচিন বা ভেকচিন ওলালে কি পৃথিৱীৰ পৰা বেমাৰটো নোহোৱা হৈ যাব নেকি, এই লকডাউন আৰু আনলকৰ প্ৰক্ৰিয়া কেতিয়ালৈকে চলিব, ইয়াৰ ওপৰত মই অকণমান আপোনালোকক আজি জনাম যে মানে কৰোণা আৰু ক'ভিড-19ৰ এই প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণে আগবাঢ়িব, যিটো মোৰ এটা আইডিয়া, মোৰ এটা মনোভাৱ আপোনালোকৰ লগত প্ৰকাশ কৰিম। আগন্তুক দিনত হয়তো যদি এই ভিডিঅ'টো আপোনালোকে ছেভ কৰি থৈ দিয়ে, আজিৰ পৰা হয়তো 6 মাহ বা এবছৰ পিছত, তেতিয়ালৈকে আপোনালোকে অলপমান ৰিয়েলাইজ কৰিব যে হয়তো আজি যিখিনি কথা মই ক'ম সেইখিনি কথা হয়তো সঁচা হ'বলৈ গৈ আছে। মই ডক্টৰ সন্দীপন শৰ্মা, আৰু ভিডিঅ'টো যদি ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিব। আজিৰ এই কথাখিনি অতিশয় গুৰুত্বপূৰ্ণ, আৰু গুৰুত্বপূৰ্ণ এইকাৰণে আজি এইখিনি কথা হয়তো মূল্যটো বহুতে বুজি নাপাব, কিন্তু আজিৰ পৰা 6 মাহ পিছত যদি এই ভিডিঅ'টো কোনোবাই ছেভ কৰি ভিডিঅ'টো চায়, তেতিয়া গম পাব যে হয়তো মই কোৱা বেছিভাগ কথাই আজি আচলতে সঁচা। এইটো জাষ্ট পাৰ্চনেল ভিউ এটা, এইটো আপোনালোকে শুনক, আপোনালোকৰ নিজৰ ব্যক্তিগত ভিউটোও মোক জনাব, তেনেকুৱা কথা নাই। আমি যদি যিকোনো বেমাৰ এটাৰ কথা কওঁ, তেতিয়া আজি যিটো কথা কৈ যিকোনো বেমাৰ, টিউবাৰকুলোচিছ হওক বা জাপানীজ এনকেফেলাইটিছ হওক বা ডেংগু হওক, যিবিলাক বেমাৰ পৃথিৱীত আছে, তো তাৰ বেছিভাগ বেমাৰতো কিছুমানৰ ভেকচিন আছে, যেনেকৈ হেপাটাইটিছৰ ভেকচিন আছে, আপোনাৰ জাপানীজ এনকেফেলাইটিছৰ ভেকচিন আছে, আপোনাৰ টিউবাৰকুলোচিছ টিবিৰ ভেকচিন আছে, আপোনাৰ ডিফথেৰিয়া, আপোনাৰ ধনুষ্টংকাৰ, আপোনাৰ টিটেনাছ, এইবিলাকৰতো ভেকচিন আছে। তো ভেকচিন থকাৰ কাৰণে জানো এই বেমাৰবিলাক পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে? এই প্ৰশ্নটো কেতিয়াবা নিজক সুধি চাইছেনে আপোনালোকে? যে টিবিৰ আমি চবেইতো BCG ভেকচিন এটা লওঁ, চবৰে হাতত দাগ থাকে, টিবিৰ ভেকচিন সৰুতে দিয়া হয়। আমি কিবা কাটা চিঙা হ'লে টিটিৰ বেজি লওঁ। এতিয়াও হয়তো সৰু ল'ৰা ছোৱালীক কাটা চিঙা নহ'লেও ৰুটিনভাৱে তেওঁলোকক ভেকচিনেট কৰা হয়, ইমিউনাইজ কৰা হয়, ন, আমি প্ৰতিৰোধক দিয়া হয়। সেনেকৈ আমি ডিফথেৰিয়াৰ এগেইনষ্টতো আমি ভেকচিন লৈছোঁ, DPT ভেকচিন বুলি যিটো কয়, আমি মিজিলছৰ এগেইনষ্টত লৈছোঁ, সৰু আইৰ এগেইনষ্টত লৈছোঁ, মাজু আইৰ, চিকেন পক্সৰ এগেইনষ্টত লৈছোঁ, ৰুবেলাৰ এগেইনষ্টত লৈছোঁ। কিন্তু কি এই যে বেমাৰবিলাক কি পৃথিৱীৰ পৰা নোহোৱা হৈ গৈছে নেকি? হেপাটাইটিছ বিৰতো ভেকচিন আমি লৈছোঁ, ওলাইছে, বহুতে লৈছে, জাপানীজ এনকেফেলাইটিছ ভেকচিনো বহুতে লৈছে। কি পৃথিৱীৰ পৰা বেমাৰটো নোহোৱা হৈ গৈছে নেকি? তো এইটো এটা ভুল ধাৰণা যে ক'ভিডৰ যদি ভেকচিন ওলায়, কৰোণাৰ ভেকচিন ওলায় যদি পৃথিৱীৰ পৰা বেমাৰটো নোহোৱা হৈ যাব। এনেকুৱা কোনো ভেকচিন নাই যিয়ে আপোনাক 100% কিবা এটা বেমাৰৰ পৰা বচাব। চব ভেকচিনৰে, চব প্ৰতিষেধকৰে একোটা নিজা এফিচিয়েঞ্চি থাকে, এটা নিজা এফিকেচি থাকে, যে কোনোবাটো ভেকচিন 50% প্ৰটেক্টিভ, কোনোবাটো 60% প্ৰটেক্টিভ, কোনোবাটো 90% প্ৰটেক্টিভ। মানে কেনেকুৱা, 100 জনে যদি লয়, 90 জনৰ হয়তো বেমাৰটো নহ'ব, 10 জনৰ কিন্তু ষ্টিল হ'ব। তো এনেকুৱা ভেকচিন নাই যিটো 100% আপোনাক ইফেক্টিভনেছ দেখাব। এইটো খুব জনা উচিত, কাৰণ সেনেকুৱা হ'লেতো পৃথিৱীৰ বেমাৰটো নোহোৱাই হৈ গ'ল। তেনেকুৱাতো বেমাৰ নোহোৱা হৈ যোৱা নাই, TB হৈয়ে আছে, জাপানীজ এনকেফেলাইটিছ হৈয়ে আছে। তো এনেকুৱা বিভিন্ন যিবিলাকৰ অলৰেডি ভেকচিন আছে, প্ৰতিষেধক আছে, সেইবিলাক বেমাৰ এতিয়াও হৈ আছে। গতিকে ক'ভিডৰ ক্ষেত্ৰতো এইটো বুজি লওক যে ভেকচিন ওলাব, বহুত ভেকচিন চলি আছে। এতিয়া ধৰক আপোনাৰ চাইনাৰ কিছু কোম্পানী চাইনোভেক নামৰ কোম্পানী এটা বনাই আছে, আমেৰিকাৰ মডাৰ্ণা নামৰ কোম্পানী এটা ভেকচিন বনাই আছে, চাউথ কোৰিয়ান কোম্পানী বনাই আছে, ইভেন ইণ্ডিয়াও কৰি আছে, অক্সফৰ্ড ইউনিভাৰ্চিটিও ভেকচিন বনাই আছে। বাৰু ভেকচিন ওলালে, 3 মাহ পিছত ভেকচিন ওলাল। প্ৰথম প্ৰশ্নটো হ'ব, ওলাৰ লগে লগে কিমান ইফেক্টিভ, আৰু ইফেক্টিভ মানুহক দিয়াৰ পিছত মানুহক কিমান প্ৰটেকশ্যন দিব, যে প্ৰতিজন মানুহ যোনে ভেকচিন লৈছে তাৰ কিবা ক'ভিড নহ'বই নেকি? তো সেইটোৱে কথা, তেনেকুৱা কেতিয়াও নহয়। ভেকচিন লোৱাৰ পিছতো ইনফেকশ্যন হ'ব পাৰে। আপ টু ছাম এক্সটেণ্ট আপোনাক প্ৰটেকশ্যন দিব। যেনেকৈ আপুনি এটা নিপিন্ধা মানুহতকৈ আপোনাৰ ইনজুৰি হোৱাৰ চান্সটো কমিব। আপুনি এক্সিডেণ্ট যদি হয়, হেলমেট পিন্ধাটোৰ হয়তো অকণমান কমকৈ আঘাত পাব, কিন্তু সেইবিলাক আঘাত নাপাব বা এক্সিডেণ্ট হৈ নুঢুকাব এনেকুৱা কথা নহয়। কেতিয়াবা চিভিয়াৰ এক্সিডেণ্ট যদি হয়, হেলমেটো আপোনাক বচাব নোৱাৰে। তো লাইকৱাইজ হেলমেট যেনেকৈ এটা প্ৰটেকশ্যন হয়, ভেকচিনত তেনেকুৱা এটা প্ৰটেকশ্যন। 100% গেৰাণ্টি ল'ব নোৱাৰে যে আপোনাক বেমাৰটোৰ পৰা বচাব, বেমাৰটো আপোনাৰ নহ'বই। তেনেকুৱা হ'লে পৃথিৱীৰ আগৰ যিবিলাক বেমাৰ অলৰেডি ভেকচিন বা প্ৰতিষেধক আছে, এইবিলাক নোহোৱা হৈ যাব লাগিছিল। নেক্সট আহিল ট্ৰিটমেণ্টটো বাৰু ওলাল, কিবা এটা এণ্টিভাইৰেল ওলালে, ট্ৰিটমেণ্টটো অলৰেডি যাৰ বেমাৰ হ'ল তাকহে ট্ৰিটমেণ্ট কৰিব, কিন্তু যাৰ হোৱা নাই তাৰতো নোহোৱাকৈ ৰাখিব নোৱাৰে। ছাপ'জ কোনোবা এজন মানুহ এণ্টিভাইৰেল দিলে বেমাৰটো ভাল হৈ গ'ল, কিন্তু যদি অলৰেডি যাৰ হোৱা নাই তাক
প্ৰতিৰোধ কৰিব লাগিলে ভেকচিনে অপশ্যন, বেলেগ অপশ্যন নাই। আৰু ভেকচিন যে অলৰেডি ক'লোঁ যে 100% ইফেক্টিভ নহ'বও পাৰে। এতিয়া কথাটো হ'ল, এই কথাতকৈ আমি ভয় খোৱা উচিত নেকি? ভয় খোৱা উচিত একদমেই নহয়। পেনিক কৰাৰ একদমেই উচিত নহয়। পেনিক কৰিব, চিন্তা কৰিব, আপোনাৰ ইমিউনিটিটো ডাউন হ'ব, আপোনাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো ডাউন হ'ব। কাৰণ দেখা গৈছে যিবিলাক মানুহত বেছি এংজাইটি, টেনশ্যন লয়, বেছি ভয় খায়, তেওঁলোকৰ দেহত কিছুমান বেয়া ষ্টেৰইড হৰম'ন কিছুমান বাঢ়ি যায়, আৰু ফলত বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বহুত কমি যায়। আৰু আজিৰ ক্ষেত্ৰত, আজিৰ প্ৰেক্ষাপটত য'ত প্ৰপাৰ এটা এণ্টিভাইৰেল নাই, প্ৰপাৰ এটা ভেকচিন নাই, গতিকে আমাৰ নিজৰ ইমিউনিটিটো, বেমাৰ প্ৰতিৰোধী ক্ষমতাটো কম টেনশ্যন লৈ পেলাই, মেডিটেশ্যন কৰি, য়োগা কৰি, প্ৰপাৰ ভালকৈ খোৱা বোৱা, ফ্ৰুটছ ভেজিটেবলছ খাই, ভিটামিন থকা বস্তু খাই, ভিটামিন চি থকা বস্তু খাই, ভিটামিন ডি থকা বস্তু খাই, জিংক থকা বস্তু খাই, এক্সাৰচাইজ কৰি, প্ৰপাৰ টাইমত শুই আমি নিজৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো আমি বজাই ৰাখিব লাগিব। তো এইটো এটা কথা, কাৰণ সি একমাত্ৰ ৱেপন। তো অলৰেডি মই ক'লোঁ যে ভেকচিনৰ বিষয়ে ক'লোঁ, ভেকচিনৰ কথা ক'লোঁ, ট্ৰিটমেণ্টৰ কথা ক'লোঁ। এতিয়া কথাটো এই বস্তুটো, প্ৰক্ৰিয়াটো কিমান দিনলৈকে চলিব? এই ক'ভিডৰ প্ৰক্ৰিয়াটো এইটো অনন্তকাললৈকে চলিব পাৰে, এইটো কোনো লিমিট নাই। এইটো 6 মাহ, বছৰ, 10 বছৰ, 12 বছৰ, হয়তো বহুত বছৰলৈকে চলিব। যেনেকৈ বাকী বেমাৰবিলাক আছে, টিউবাৰকুলোচিছ আহিল, প্ৰথম দিনা কোনোবা এটা কেছ হয়তো আজিৰ পৰা হাজাৰ বছৰ আগত ধৰা পৰিলে, আজিৰ ডেটতো কাৰোবাৰ পৰা কাৰোবাৰ তাতে কিন্তু টিবিটো গৈয়ে আছে। তো চাওক, এনেকুৱাতো কেতিয়াও হ'ব নোৱাৰে যে এখন দেশৰ প্ৰতিজন মানুহ আজি ক'ভিডৰ পৰা জিৰ' হৈ গ'ল। কোনোবাই নহয় কোনোবাইতো কাৰোবাৰ সংস্পৰ্শত আহিবই ক'ভিড। এনেকুৱা এখন ডাঙৰ দেশত আপুনি কিমান দিন আপুনি লকডাউন কৰিব, কিমান মাহলৈকে কৰিব, কিমান বছৰলৈকে কৰিব, কিমান লকডাউন কৰিব? চ' এইটো অসম্ভৱ। এনেকুৱা এখন আপুনি কিমান বেলেগ দেশৰ লগত আপুনি ফ্লাইট কানেকশ্যন বন্ধ কৰিব, কিমান দিনলৈকে এখন ৰাজ্যৰ মাজত, এখন জিলাৰ মাজত বা এখন এৰিয়াৰ মাজত আপুনি চলাচল বন্ধ ৰাখিব, বেপাৰ বাণিজ্য বন্ধ ৰাখিব? অলৰেডি 4 মাহ পাৰ হৈ গৈছে, তো অলৰেডি দেশৰ অৰ্থনৈতিক অৱস্থা বহুত বেয়া। স্কুল কলেজ আপুনি কিমান দিন বন্ধ ৰাখিব? তো এইটো বহুত ইম্পৰ্টেণ্ট কথা যে এই লকডাউনৰ প্ৰক্ৰিয়াটোৱে অকল ক'ভিড ৰখাব নোৱাৰে। চাওক, লকডাউন কিয় কৰা হয় এই বস্তুটো অলপ জানিব লাগিব। লকডাউনে ক'ভিডটো নোহোৱা কৰি নিদিয়ে, ক'ভিডটো নোহোৱাকৈ এনেকৈ নহয়। লকডাউনে কি কৰিব, জাষ্ট আপোনাৰ একেলগে যাতে বেছি কেছ নাহে সেইটো ৰখাব। ছাপ'জ লকডাউন কাক কয়? ছাপ'জ এটা নদী বান্ধ এটা আছে, ছাপ'জ ভূটানত, আমি নলবাৰীৰ মানুহবিলাক এইটো খুব আমি উদাহৰণটো দিওঁ। ভূটানত এটা নদী বান্ধ আছে, বহুত পানী আছে। আমি অলপ অলপকৈ যদি পানী এৰি থাকোঁ নহয়, জেগাবিলাক বাচি থাকিব। একেলগে যদি গোটেই বান্ধটো খুলি দিওঁ, একেলগে বহুত পানী আহিব আৰু গোটেইখিনি অঞ্চল ডুবাই লৈ গুচি যাব। লকডাউনটো তেনেকুৱা। আমি লকডাউন এই কাৰণে কৰোঁ যে যাতে অকণমান হ'লেও ট্ৰেন্সমিশ্যনটো কমি থাকে, বেমাৰটো নোহোৱা হৈ নাযায়, জাষ্ট মানুহৰ মাজত যিটো বিয়পোৱাৰ যিটো হাৰটো অকণমান কমি থাকে, চ' ডেট আমাৰ যিটো স্বাস্থ্য ব্যৱস্থা সি লোডটো ল'ব পাৰে। এইটো খুব দৰকাৰী। কাৰণ চাওক, আমাৰ হয়তো অসমত, গুৱাহাটীত হয়তো 1000খন বেড আছে ট্ৰিটমেণ্ট কৰিব পৰা, গোটেই হস্পিটেল মিলি পেলাই, প্ৰাইভেটেই হওক বা গভৰ্ণমেণ্টে হওক বা যিবিলাক হস্পিটেলত। অসমত ধৰক কথাটো 50,000খনেই বেড থকা বুলি আমি ক'লোঁ। কিন্তু কথাটো হ'ল, যদি কেছ বেছি হৈ যায়, তেতিয়া আমি ক'ত ৰাখিম পেচেণ্টবিলাক? কাৰণ চাওক, এটা পেচেণ্ট যদি ভৰ্তি হয়, তো মিনিমামটো তেখেতটো 5-6 দিনৰ কাৰণে হস্পিটেলত এডমিট হৈ থাকিব। গতিকে কথাটো হ'ল, যদি আমি ৰেপিডলি এভৰিডে যদি 300-400 কেছ বাঢ়ি থাকে, আমি 5 দিনত হৈ গ'ল দেখোন আপোনাৰ 1500 কেছ। যদি 300কেও বাঢ়ে, 5 দিনত 1500 কেছ আহি গ'ল, তো 15 কেছ ৰাখিবৰ কাৰণে বেড নাই। সেই বস্তুটোৰ কাৰণেহে লকডাউন দিয়া হয়। লকডাউন এই কাৰণে দিয়া হয় যে আমি লাহে লাহে কেছ আহি থাকক। যদি আমি চব একদম খুলি দিওঁ, চবেই য'ত ইচ্ছা ত'ত যাব, চবেই এটাক ইনফেকশ্যন কৰিব, চবেই এজনৰ কাষত যাব, চবেই ক'ভিড লৈ আহিব, চবেই আক্ৰান্ত হ'ব, শেষত আমাৰ যিটো ছিষ্টেম সেইটো কোলেপছ হৈ যাব। লকডাউনৰ যিটো অৰ্থ, এইটো অৰ্থ ক'ভিড নোহোৱা কৰা নহয়, ক'ভিডৰ কেছটো যাতে এটা লিমিটত, এই যে মই ক'লোঁ বান্ধটো লাহে লাহে খুলি থকা, নদী বান্ধটো লাহে লাহে খুলিছে, অলপ পানী এৰিলে আৰু বন্ধ কৰিলে আৰু অলপ এৰিলে, যাতে আমাৰ একেলগে হস্পিটেলত বহুত কেছ জমা হৈ নাযায়। কাৰণ আমাৰ ছিষ্টেমটো ইমান ডাঙৰ ছিষ্টেম নহয়। আমাৰ ছিষ্টেম ইটালী, ফ্ৰান্স বা US-তকৈ বহুত পিছপৰা। ইয়াত নৰ্মেল বেড যদি আছে 1000খন, হয়তো ICU বেড আছে 300খন, হয়তো যেতিয়া ICU লগা হ'ব, ভেণ্টিলেটৰ লগা হ'ব, তো ক'ত ৰাখিব? তো এইটো খুব দৰকাৰী কথা। এতিয়া কথাটো হ'ল, ক'ভিড বিষয়ে যদি কওঁ যে এই বস্তুটোত ইমান ভয় খাব লগা একো নাই। চ' ক'ভিড যদি আমি কওঁ, হয় খুব বেছি সঘনে বিয়পে, কিন্তু এইটো মৰ্টেলিটিটো বহুত কম। এই বেমাৰটোৰ মৃত্যুৰ হাৰ বহুত কম। গোটেই পৃথিৱীত যদি দেখা যায় মাত্ৰ 9%, আৰু ভাৰততো 5%, 100জনৰ দুৰ্ভাগ্যজনক বশতঃ হয়তো 5জন মানুহে ঢুকায়। 95% মানুহ এনেই ভাল হৈ যায়, অথচ এইটোৰ কোনো এণ্টিভাইৰেলো নাই। এইটো বস্তু মনত ৰাখিবলগীয়া, যিটো ভয় কৰিব নালাগে, জাষ্ট আমি সজাগ থাকিব লাগে আৰু নিয়মবিলাক মানিব লাগে। পেনিক কৰি টেনশ্যন লৈ কোনো ধৰণৰ লাভ নাই। তো বস্তুটো কেনেকুৱা, আপোনাৰ যদি ক'ভিড হৈও আছে নহয়, এনেকুৱা বহুত অসমত মানুহ আছে যোনে গম নাপায় অলৰেডি ক'ভিড হৈ গৈছে,
হয়তো ৰিকভাৰ কৰিছে, কেতিয়া হ'ল কেতিয়া ৰিকভাৰ কৰি গ'ল গমেই নাপালে, কাৰণ আমি ইমানখিনি টেষ্ট হয়তো কৰোৱা নাই। গতিকে কাৰণ দেখা গৈছে যে কিছুমান ৰিচাৰ্চ বা গৱেষণাত যে 100জন মানুহৰ 80জন মানুহে গমেই নাপায় কেতিয়াও যদি ইনফেকশ্যন হৈছে, তেওঁলোকৰ একেবাৰেই বেমাৰ নাথাকিব পাৰে বা ইমানে সাধাৰণ দুটা কাহ বা অকণমান চৰ্দি হ'ব পাৰে যিটো সাধাৰণতে ইগন'ৰ কৰা যায়, এটা সাধাৰণ বতৰৰ জ্বৰ বা আমি কমন কোল্ড বা ফ্লু বা ভাইৰেল ফিভাৰ বুলি এৰি দিয়া যায়, হয়তো 2 দিনত ভাল হৈ গৈছে, ঘৰতে ৰেষ্ট লৈ পানী খায়, ORS খায়, ভিটামিন খায়, হয়তো খুব বেছি এটা পেৰাচিটামল খায়। তো হয়তো বহুত মানে গমেই নাপালে কেতিয়া, এনেকৈ হয়তো লাখ মানুহ ওলাই যাব ভাৰতত, হয়তো কৰোৰ মানুহ ওলাই যাব যাৰ অলৰেডি হয়তো ক'ভিড হৈ গ'ল, তেওঁলোকে গমেই নাপালে। কাৰণ 80% মানুহৰ একেবাৰে গমেই নাপায়, এই চিমটমেটিক থাকে। বাকী 20% যিখিনিক লাগে তেওঁলোক হয়তো হস্পিটেলাইজেশ্যনৰ দৰকাৰ হয়, মাইল্ড টু মডাৰেট কেছ থাকে, মানে কম চিৰিয়াছৰ পৰা মধ্যম চিৰিয়াছৰ বেমাৰ, সেইবিলাকত 2-3 দিন হস্পিটেলত থকাৰ পিছত ভাল হৈ যায়। শেষত থাকে 10% যিখিনি অকণমান ক্ৰিটিকেল থাকে, আৰু সেই 10% হয়তো কেতিয়াবা অক্সিজেন বা ভেণ্টিলেটৰৰ দৰকাৰ হয়, আৰু যিটোৰ কাৰণে হয়তো তেওঁ হস্পিটেলাইজ বা ICU ট্ৰিটমেণ্ট হয়, যে 100জনৰ, ঠিক আছে। গতিকে সেই 10জনৰ মানুহৰ হয়তো 5জন ঢুকায়, আৰু ভাৰতত বৰ্তমান 5% হ'ল মৰ্টেলিটি, মৃত্যুৰ হাৰ। চ' এইবিলাক মোৰ নিজৰ এটা মানে মোৰ ভিউ এটা দি আছোঁ, যিটো হ'ব গৈ আছে, আপোনালোকে গম পাব দিন যোৱাই মেলি এইবিলাক কথা যে সঁচা, এই বস্তুটো আপোনালোকে গম পাই থাকিব। নেক্সট আহিল যে এই লকডাউন মানে আনলক প্ৰচেছটো আৰু এটা মই সহজ ভাষাত বুজাওঁ। ছাপ'জ আপুনি ঘৰ এটাত সোমাই আছে, আপোনাৰ বাহিৰৰ পৰা কেইজনমান ডকাইতে আপোনাক মাৰিব আহিছে, আপুনি লকডাউন কৰিছে, ঘৰটো বন্ধ কৰি দিছে, ঘৰৰ বাহিৰ ওলালে আপোনাক গুলিয়াই মাৰিব। লকডাউনে আপোনাক সময় এটা দিছে যাতে পুলিচ আহি পেলাই আপোনাৰ ডকাইত কেইজন বা দুৰ্বৃত্ত কেইজনক এৰেষ্ট কৰি লৈ যায়। লাইকৱাইজ লকডাউনে আমাক এটা সময় দিছে যে আমি যাতে অলপ কমকৈ কেছ আহে, আমি যাতে ক'ভিডৰ সংস্পৰ্শত নাহোঁ, যাতে সেই যিটো আমি ক'লোঁ যে পুলিচ আহি ডকাইতকেইটাক ধৰি লৈ যাব, যাতে ট্ৰিটমেণ্ট বা ভেকচিন কিবা এটা ওলায়। তো লকডাউনৰ অৰ্থটো তেনেকুৱাই, লকডাউনে জাষ্ট আমাক এটা সময়ৰ কাৰণে এটা টেম্পৰাৰী মেজাৰহে, লকডাউনটো পাৰ্মানেণ্ট এটা চলিউশ্যন নহয়, টেম্পৰাৰীলি আমাক ক'ভিডৰ পৰা বচাই ৰাখিব, সেইটোৱে কথা। কিন্তু আল্টিমেটলি এতিয়া কি হ'ব মই কৈ আছোঁ, ভৱিষ্যতে কি হ'ব। এতিয়া আমি পেণ্ডেমিক শব্দ এটা শুনি আছোঁ, পেণ্ডেমিক মানে কি, গোটেই পৃথিৱীতে যদি এটা বেমাৰ থাকে তাক পেণ্ডেমিক বুলি কয়, গোটেই পৃথিৱীতে আছে, অলমষ্ট চবতে আছে। এণ্ডেমিক কাক কয়, যেতিয়া এটা বেমাৰ বহুত দিন ধৰি এটা জেগাত সোমাই যায়, একদম হাড়ে হিমজুৱে সেই বেমাৰটো সেই জেগাত সোমাই যায়, যেনে ধৰক TB, টিউবাৰকুলোচিছ, আগতে মেলেৰিয়া, এইবিলাক আমাৰ লগত থকা বেমাৰ, এবাৰ আহি নোহোৱা হৈ যোৱা বেমাৰ নহয়, সেইবিলাক এণ্ডেমিক বুলি কয়। এই COVID-19টো লাহে লাহে এণ্ডেমিক হৈ যাব, এণ্ডেমিক হৈ যাব মানে থাকিয়ে যাব আমাৰ লগত। থাকি যাব যদি কি হ'ব মই কৈ আছোঁ, ধৰক আমি লাহে লাহে 6 মাহ বছৰ দিন যোৱাৰ পিছত লাহে লাহে আমি অলপ ৰিলেক্স ফিল কৰিম, আমি লাহে লাহে মানুহবিলাকে সিমান অলপ সজাগ হ'ব, সিমান ভয় নকৰা হ'ব, মানুহে অকণমান নীতি নিয়মবিলাক মানি চলিব, তেতিয়াও জ্বৰকাহ হ'ব। জ্বৰকাহ হোৱাৰ লগে লগে গভৰ্ণমেণ্টে মেণ্ডেটৰী ৰুল কৰি দিব যে আগতে যেনেকৈ জ্বৰ হ'লে মেলেৰিয়া টাইফয়েড চেক কৰে, এতিয়া মেলেৰিয়া টাইফয়েডৰ লগত COVID-19 চেক কৰিব লাগিব, এইটো ৰুল বনাই দিব। যদি COVID-19 পজিটিভ পালে তেতিয়া মানে ডক্টৰে চাব যে কম চিৰিয়াছ নে বেছি চিৰিয়াছ, যদি বেছি চিৰিয়াছ হয় লগে লগে হস্পিটেলাইজ কৰিব, কম চিৰিয়াছ যদি ঘৰতে ট্ৰিটমেণ্ট কৰিব দিব। তো এনেকুৱা ধৰণৰ ভৱিষ্যতটো মই কৈছোঁ, কৰোণাৰ ভৱিষ্যতটো কি, ভৱিষ্যতটো এনেকৈ আগবাঢ়িব। যেনেকৈ এতিয়া জ্বৰকাহ হৈছে, আমি যেনেকৈ টাইফয়েডটো আমাৰ মাজত ৰৈ গৈছে, টাইফয়েডৰ ভেকচিন আছে, সেনেকৈ COVID-19টো ৰৈ যাব। যেতিয়া জ্বৰকাহ কাৰোবাৰ হ'ব তেতিয়া COVID-19টো কৰিব দিয়া হ'ব, আৰু তেতিয়া সেই মানুহজনক হয়তো চিৰিয়াছনেছৰ ওপৰত ভিত্তি কৰি পেলাই ঘৰত ঔষধ দি পেলাই পঠাব, নতুবা হস্পিটেলাইজ কৰিব। তেনেকৈ টাইফয়েডতো মানুহ ঢুকায়, তেনেকৈ টিউবাৰকুলোচিছতো মানুহ ঢুকায়, তেনেকৈ টিউবাৰকুলোচিছ প্ৰতি বছৰে এটা সমীক্ষা মতে 2 লাখ মানুহ ভাৰতত ঢুকায়। তো তেনেকুৱা বস্তুটো চলি থাকিব, এইটো এটা জেগাত ষ্টপ হৈ যোৱা নহয় যে ছাডেনলি আৰু আজিৰ পৰা ক'ভিড নাই আৰু গোটেই পৃথিৱীখন খালী হৈ গ'ল, হাৱাতে ফুচ হৈ গ'ল, তেনেকুৱাতো হ'ব নোৱাৰে। কিবা এটা উল্কাপিণ্ড পৰি পেলাই গোটেই পৃথিৱীখন কিবা এটা হ'ব লাগিব ক'ভিডটো নোহোৱা হৈ যোৱাৰ কাৰণে, তেনেকুৱা কেতিয়াও নহয়। ই আমাৰ মাজত থাকি যাব, আৰু লাহে লাহে আমি হাৰ্ড ইমিউনিটি ডেভেলপ কৰিম। হাৰ্ড ইমিউনিটি কাক কয়, যাক যেতিয়া এটা এৰিয়াৰ 70 to 80% মানুহ অলৰেডি ইনফেক্টেড হৈ যাব আৰু তাৰ প্ৰতি এণ্টিবডি থাকিব, তো তেনেকুৱা হৈ যাব। তো তেতিয়া কি হ'ব, আজিৰ পৰা ধৰক 2 বছৰ পিছত বা 1 বছৰ পিছত মানে এনেকুৱা ধৰণৰ ইমান পেনিক, ইমান হাহাকাৰ নাথাকে, লাইফ চলি থাকিব, মানে দোকান পোহাৰ চলি থাকিব, স্কুল কলেজ চলি থাকিব। যদি কোনোবা এজনৰ কিবা কাৰণত ক'ভিড ধৰা পৰিলে লগে লগে তেওঁৰ আৰু তেওঁৰ ফেমিলিটো কোৱাৰেণ্টাইন কৰি দিব 14 দিনৰ কাৰণে। তো এনেই গোটেই দেশখন লকডাউন কৰি নিদিয়ে, হয়তো এটা এৰিয়া কেতিয়াবা কণ্টেইনমেণ্ট জ'ন, বা এটা বিল্ডিঙত ধৰা পৰিলে হয়তো বিল্ডিংটো এটা ৰেষ্ট্ৰিক্টেড এৰিয়া, বা এখন জিলা বা এখন ৰাজ্য কেতিয়াবা সেনেকৈ কৰি দিব। তাৰ 14 দিনৰ পিছত আৰু আনলক কৰি দিব। তো আৰু এনেকুৱা কেছ পালে এটা জেগাত অকণমান লকডাউন কৰি দিব। তো এই লকডাউন আৰু আনলকৰ এটা প্ৰচেছ চলি থাকিব, কিন্তু ইমান লাৰ্জ স্কেলত নহয়, গোটেই এখন দেশ জুৰি নহয়, যিটো ধ্বংস কৰি দিব। ক'ভিডৰ কাৰণে দেশখন ধ্বংস নহয়, দেশৰ অৰ্থনীতি, শিক্ষা, বাকী বেপাৰ বণিজ গোটেইখিনি ধ্বংস হৈ যোৱাৰ কাৰণে দেশখন ধ্বংস হ'ব। গতিকে সেই বস্তু দৰকাৰী যে এতিয়া লাৰ্জ স্কেলত গোটেই ভাৰতখন একেলগে লকডাউন নকৰে। তো এনেকৈ আহি থাকিব, কেছ পাব,
ট্ৰিটমেণ্ট কৰিব, লকডাউন কৰিব অকণমান এটা এৰিয়া, যদি ছাপ'জ অমুকখন গাঁৱত, ছাপ'জ নগাঁৱৰ অমুকখন গাঁৱত, নলবাৰীৰ বৰভাগত বা হয়তো বঙাইগাঁৱৰ ক'ৰবাত অভয়াপুৰীত, যোৰহাটৰ কোনোবা এটা জেগাত ধৰা পৰিছে, তো 14 দিনৰ কাৰণে সেই জেগাটো অকণমান ৰেষ্ট্ৰিক্টেড এৰিয়া কৰি দিব, তাৰপিছত আকৌ খুলি দিব, আৰু হয়তো কোনোবা দিনা তাৰপিছত কেইদিনৰ পিছত আৰু বেলেগ জেগা এটাত ধৰা পৰিব। বেচিকেলি দিছ ইজ দ্য আইডিয়া, এইটো কৰিছে। চ' লকডাউনৰ কথাটো সেনেকুৱা। এতিয়া কথাটো হ'ল কি, আমি কি কৰিব পাৰোঁ? আমি এইটোৱে কৰিব পাৰোঁ, আমি যেতিয়া বাহিৰত ওলাম আমি এইটোৱে ভাবিব লাগিব যে আমি যাৰ লগতে সংস্পৰ্শত নাহোঁ তেওঁ ক'ভিড পজিটিভ বুলি ভাবিব লাগিব। কাৰণ আপুনি নাজানে, কাৰণ মুখত লিখা নাই। কাৰণ মই অলৰেডি কৈছোঁ, যিবিলাকৰ অলৰেডি হৈও থাকে 80%ৰ কোনো চিমটম নাথাকে। আপোনাৰ এনেকুৱা নহয় যিটো কৈ আছে যে কাহ আৰু হাঁচি মাৰা মানুহবিলাকৰ পৰাহে মিটাৰ দূৰত থাকিব লাগে। মই বাৰে বাৰে কৈ আছোঁ, চৰকাৰেও কৈ আছে যে বহুতৰ একো লক্ষণে নাথাকে। তেতিয়াহ'লে আপুনি বজাৰত যোৱাৰ লগে লগে আপুনি যদি ভাবি আছে কাহ মাৰা নাই, ইয়াৰ কাষত যায় মই বহি থাকোঁ, সি কাহ নামাৰিবও পাৰে, তাৰ চৰ্দি নহ'ব পাৰে। কাৰণ মই বাৰে বাৰে কৈ আছোঁ যে 80% মানুহৰ একো লক্ষণ নাথাকে। লক্ষণ নাথাকা মানে ক'ভিড নাথাকা নুবুজায়। চবতকৈ ইম্পৰ্টেণ্ট কথা। তো এইটো এটা মানে মানি চলিব লাগিব যে মই বাহিৰত যদি গৈছোঁ, ওলাইছোঁ, অদৰকাৰী কথাত বাহিৰত নোলাওঁ, ওলাইছোঁ মানে মই নিজক ৰিস্ক এটাত ৰাখিছোঁ, আৰু ৰিস্ক এটাত ৰাখিছোঁ যদি মই সেইখিনি এটা প্ৰিকশ্যন মই ল'ব লাগিব। গাড়ী চলালে এক্সিডেণ্ট হ'ব বুলি গাড়ী নিকিনাকৈ থকা নাই, বাইক চলালে মানে এক্সিডেণ্ট হ'ব বাইক নিকিনাকৈ থকা নাই, কিন্তু তাৰ মাজত নিজৰ সাৱধানীৰ মৰণ নাই বুলি কথা এটা আছে। বহুত দেখিছোঁ, আজি আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে যে 10% মানুহে হয়তো মাস্ক ভালকৈ পিন্ধে। মই বাৰে বাৰে কৈ আছোঁ যে কোনোবা নাকত মাৰিছে, কোনোবাই গলত মাৰিছে, কোনোবাই এটা কাণত ওলমাই ৰাখিছে। প্ৰপাৰলি যিটো নাক, মুখ আৰু ঠোঁট গোটেইকেইটা যে এনেকৈ ধুনীয়াকৈ কাভাৰ হৈ থাকিব লাগে, সেইটো বস্তু বহুতৰে নাই। আৰু কেতিয়াবা আনলয়িংলি কিবা মাস্কখনৰ লাৰি দিওঁ, লাৰি দি আমি চকুত লাৰিম, সেইখন মাস্ক লাৰি পেলাই আকৌ আমি হাত নোধোৱাকৈ খাম। তো এই বহুতে নিয়মবিলাকো মানা নাই। তো এইবিলাকত অলপ গুৰুত্ব দিব লাগিব, কাৰণ এইটোৱে এটা উপায়। আৰু আপুনি অকল মাস্ক নহয়, সন্মুখৰ মানুহ যদি মাস্ক যদি পিন্ধি থাকে, তেতিয়াহ'লে আকৌ বেছি যিটো বিয়পোৱাৰ হাৰটো আৰু বেছি কমি যায়। এইটো খুব গুৰুত্বপূৰ্ণ কথা। নেক্সট কথাটো হ'ল যে মাস্ক পিন্ধিলে 100% প্ৰটেকশ্যন পায় নেকি? মাস্ক পিন্ধিলেও 100% প্ৰটেকশ্যন নাপায়, আনটিল আনলেছ আপোনাৰ এনেকুৱা একদম এয়াৰ চিল্ড টাইট মাস্ক এখন নিপিন্ধে, য'ত ক'ৰ পৰা একো সোমাব নোৱাৰে। আমি যিখন মাস্ক ব্যৱহাৰ কৰোঁ, এইখন মাস্ক যিখন ব্যৱহাৰ কৰোঁ, এইখন ছাপ'জ মই এনেকৈ পিন্ধিলোঁ ন, এই নাকৰ কাষেৰে, এই কাষেৰে বা তলেৰে বহুত জেগা থাকি যায়। কিন্তু একদম যদি টাইট মাস্ক পিন্ধিছোঁ, তেতিয়া কথাটো বেলেগ। চবেইতো এইটো নিপিন্ধে। তো এইটো এটা চান্স আছে যে মাস্ক পিন্ধিলেও আপোনাৰ আহিব পাৰে। গতিকে আপুনি এইটোৱে ভাবি ল'ব যে মাস্ক পিন্ধিলেও আহিব পাৰে। চ' যিমান পাৰোঁ অকণমান দূৰত্ব মেইনটেইন কৰাটো খুবেই দৰকাৰী। অযথা বাহিৰত ওলোৱাটো হয়তো উচিত নহয়। কাৰণ চাব, মাস্কখনে কি কৰিব, কমপ্লিট আপোনাক প্ৰটেকশ্যন নিদিয়ে, কিন্তু মাস্কে কি কৰিব, আপোনাৰ যিটো ভাইৰেল লোডটো কমাব। ভাইৰেল লোড কাক কয়? যে কিমানখিনি ভাইৰাছ, যে 1 লাখটা ভাইৰাছ সোমাল নে 2 লাখটা ভাইৰাছ সোমাল, যে সন্মুখত কোনোবা এটা হাঁচি মাৰি দিলে লগে লগে তাৰ পৰা সেই ধোঁহৰ কণিকা চিটিকি আহিলে আৰু আপোনাৰ গাত কিমানখিনি পৰিব। 1 লাখটা ভাইৰাছ আহি পৰিব নে 10,000টা পৰিব। যদি হয়তো আপোনাৰ মাস্ক নিপিন্ধিলে 1 লাখটা পৰা কথা আছিল, মাস্কখন পিন্ধি দিয়াৰ লগে লগে হয়তো 90,000 নপৰিব, 10,000 পৰিব। সেইটো কিয় ইম্পৰ্টেণ্ট? কাৰণ আমাৰ নিজৰ প্ৰতিৰোধ ক্ষমতা যিটো থাকে আমাৰ, সেই প্ৰতিৰোধ ক্ষমতাটো যিমান কম ভাইৰাছ আহিব সি ভালকৈ যুঁজিব পাৰিব। সেইকাৰণে মাস্কখন পিন্ধিব লাগে। যে মাস্কখন পিন্ধিলে এনেকুৱা নহয় যে ভাইৰাছ নোহোৱাকৈ থাকিব, কিন্তু কম পৰিমাণে আহিব, যিটোক আমাৰ নিজৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটোৱে হৰুৱাব পাৰিব। ছাপ'জ চাইনাই যদি একেলগে 10 লাখ আৰ্মি পঠাই দিয়ে, আমাৰ ভাৰতেও যুঁজিব নোৱাৰিব। কিন্তু আমি যদি প্ৰটেকশ্যন লওঁ, যে 10 লাখৰ জেগাত আমি 10,000 আহিব দিছোঁ, তেতিয়া হয়তো আমি নিজে সেই যুদ্ধখনত জিকিম। লাইকৱাইজ মাস্কখনে আমাক কিমানখিনি ভাইৰাছ আহিব, আহাটোতো আহিব, নাহাকৈ নাথাকে মাস্ক পিন্ধিলেও, কিন্তু সেইটোৰ পৰিমাণটো কমাব। আৰু যিমান আপোনাৰ এইটোৱে টাৰ্গেট হ'ব লাগে যে আহিলেও আহক, কিন্তু কমকৈ আহক ভাইৰাছটো, যাতে সেইখিনিত, কাৰণ যিমান বেছিকৈ ভাইৰাছ আহিব, যিমান নাম্বাৰ আহিব ভাইৰাছৰ, যিমান ভাইৰেল লোড সোমাব দেহৰ ভিতৰত, সিমানখিনি বেমাৰটো হোৱাৰ চান্সটো বেছি। কমকৈ সোমালে আপোনাৰ চান্স থাকে যে আপুনি 100% তাক ফাইট কৰি ওলাব। থাকিল যিখিনি বয়সীয়াল মানুহ, 40-60 ইয়াৰ্ছৰ তলৰ মানুহখিনিতো একো মানে টেনশ্যনে নাই, সিহঁতৰ 95% মানুহৰে একোৱেই নহয় ক'ভিডৰে। কিন্তু যিখিনি বয়োজ্যেষ্ঠ মানুহ, সেইখিনি মানুহ অকণ কেয়াৰ লোৱাটো দৰকাৰী। তেওঁলোকৰ নেচাৰেলি বয়সৰ লগত বেমাৰ প্ৰতিৰোধী ক্ষমতাটো কমি যায়। চ' এইখিনিয়ে কথা। চ' মই বাৰে বাৰে কৈছোঁ, চৰকাৰে লকডাউন আনলক কৰি থাকিব, কিন্তু এইটো এটা জাষ্ট প্ৰক্ৰিয়া হয়, এইটো চলি থাকিব। আৰু আপোনালোকে এনেকুৱা যিবিলাক কাম কৈছোঁ মই, যে এক্সাৰচাইজ কৰক, ভালকৈ খাওক, টেনশ্যন নল'ব, ভেজিটেবল ফুডছ বেছিকৈ খাওক, ভিটামিন চি, ভিটামিন ডি, জিংক এইবিলাক বেছিকৈ খাওক, ভালকৈ টাইমত শুৱক, আৰু অযথা বাহিৰত বেছি নোলাব। আৰু যিবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন কৰিব লাগে, হাত ধোৱা, মাস্কখন প্ৰপাৰলি পিন্ধা, যিটো নিপিন্ধে 10-20% মানুহে নিপিন্ধে, এইটো যাতে তেওঁলোকে কৰে। মোৰ এই ভিডিঅ'টো যদি ভাল পায়, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু বেছি ফ'ল' কৰিব।